নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোকে মোৰ আলিশা ৰহমানৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা এইফালে গা পা ধুই চাহ খালোঁ। চাহ খাই বিচনাখন পাৰি এইফালে ধুনীয়াকৈ বিচনাখন পাৰি ল'লোঁ। পাৰি পেলাই আৰু এইফালে চাওক বৰষুণ, মানে পানী বৰষুণ যিমান যি হ'লেও এই অকণমানি পানীখিনিতে আমাৰ কিন্তু মাছ বহুত আহিছে। সেইফালে দেখিছেনে বগা বেগ এটা থৈ দিয়া হৈছে আৰু এইফালৰ পৰা মাছখিনি গৈ ডাইৰেক্ট তাত সোমাইছে। আৰু মাছ আপোনালোকে ভাবিছে এই অকণমানি পানীত কেনেকুৱানো কি মাছ ওলাব। এয়া মাছখিনি চাওক, এয়া দেখিছেনে কিমান গাল কাৱৈ, পুঠি, চেঙেলী গৰৈটো বাৰু থাকেই, কিন্তু কাৱৈ, পুঠি মাছ এনেকুৱাও ওলায়। আৰু এইফালে মাছ চোৱাৰ পিছত মায়ে ক'লে যাচোন ঘৰটো সাৰগৈ। ঘৰ সাৰি মানে শেষ হোৱালৈকে মোৰ টিউশ্যন আহি পালেহি ঘৰত। তাৰপিছত এইফালে টিউশ্যন কৰাই তাইক ধুনীয়াকৈ কৰি আছে, মই কৰাই আছিলোঁ। আজি শিকাইছিলোঁ তাইক লেণ্ডস্কেপ ছামাৰ ছিজন, মানে কম্পিটিশ্যনৰ কাৰণে। তাৰপাছতে তাইক টিউশ্যন কৰা শেষ খাই ধুমাধুম মই নিজে ওলাই লৈছোঁ। আৰু চুলি যে ইমান বেছি সৰিব ধৰিছে, আপোনালোকৰ সৰিছেনে জনাবচোন। মোৰ মানে ক'বলৈ নোহোৱাকৈ চুলি সৰিবলৈ ধৰিলে। এইফালে ধুনীয়াকৈ ওলাই মই ভিডিঅ'টো কৰিছোঁ। অকণমানজনী আগত আহি উৎপাত। এইফালে টিউশ্যন পালোহি। সৰু ল'ৰা যিহেতু সিহঁতৰ মানে এক্সামতো ফ্লাৱাৰ আহিব, গতিকে লোটাছে এনেকৈ অকণমান চিম্পলকৈ শিকাইছোঁ। তাৰপিছত এয়া ডিপ্ল'মাৰ ষ্টুডেণ্ট, সিহঁতৰ এইটো ইলাষ্ট্ৰেশ্যন হয়, আমাৰ ছাবজেক্ট আছে, গতিকে সিহঁতৰ দুটা পাৰ্টত ইলাষ্ট্ৰেশ্যনটো আহিব, গতিকে দুটা পাৰ্টত শিকাইছোঁ। আৰু এইফালে ষ্টুডেণ্টৰ চব দেখিলেনে কিমান প্ৰাইজ। আৰু এটা একেবাৰে অকণমানি, তাই মানে টডলাৰ্ছৰ হয়, গতিকে অকল কালাৰিংটো কৰালেই হ'ল। গতিকে মাকে এনেকৈ কিতাপ এখন আনি দিছে, মানে কালাৰ কৰিব পৰাকৈ সুবিধা বাৰু, অকল কালাৰখিনি দেখুৱালেই হয় অকণমান। আৰু তাইক যেনেকৈ দেখুৱাওঁ বাৰু কৰিবলৈও পাৰে, একেবাৰে নোৱাৰা নহয়। গতিকে অকণমান মানে শ্বেডিং টাইপতে দেখুৱাই দিওঁ যিমান পাৰোঁ সহজত। আৰু এয়া তাতকৈ অকণমান ওপৰত মানে আঁকিব পৰা হয়। গতিকে এইফালে আৰু এইটো মানে আপোনাৰ সিহঁতৰ স্কুলৰ এক্সামত আহিব এনিমেলৰ, বিগ এনিমেল, স্মল এনিমেল এনেকৈ কিবা এটা ছায়েন্সৰ আছে। গতিকে সেয়া অকুৱাইছোঁ। আৰু এইটো একেবাৰে সহজৰে মানে শিকাইছোঁ। গতিকে কোনোবাই যদি কাৰোবাক যদি লাগে এইবোৰ কেনেকৈ শিকাওঁ কমেণ্ট কৰিব, নিশ্চয় শিকাম। ল'ৰা ছোৱালীখিনিক একেবাৰে সহজভাৱে মানে শিকাব পাৰিব। এইখিনি একো টান নাই, একেবাৰে নজনা মানুহো ধুনীয়াকৈ মানে এবাৰ চালে কৰিব পাৰিব, তেনেকুৱাকৈ শিকাইছোঁ। আৰু মাকো ওচৰত বহি থাকে, মানে মই গুচি অহাৰ পিছত কেনেকৈ কি কৰাব, কাৰণ মইতো অকণমান সময়ৰ কাৰণে যাওঁ নহয়নে। গতিকে মানে পেৰেণ্টছকো ওচৰত বহাই পেৰেণ্টছো শিকা নিচিনাই হয়। আৰু মোৰ লগত সিহঁতৰ উপায় নাই, কাৰণ গুচি অহাৰ পিছত কেনেকৈ কৰিম সোধে, আৰু নাজানিলে যিহেতুতো ক'ব নোৱাৰিব, আৰু য'তে মতে কৰি ৰাখিব। গতিকে মানে পেৰেণ্টছো আৰু কেনেকৈ মই কি কৰিছোঁ ধুনীয়াকৈ ওচৰতে বহি চাই থাকে সেয়া। গতিকে অলপকৈ ভিডিঅ'টো কৰিলোঁ। তাৰপাছতে সেইফালে গোটেই টিউশ্যনখিনি ৰাতিপুৱাই যোৱা গধূলি আহি সোমাইছোঁ। আৰু অহাৰ পিছত সেইফালে কিন্তু বৰষুণ নাই, মানে চকিডিঙৰ ফালে। আৰু কনভাৰ্টৰ বৰষুণ দি ৰাস্তাৰ অৱস্থা এয়া গোটেই পানী। আগদিনাখন ৰাতি দিছিলে বাৰু, কিন্তু মানে দিনত সেইফালে অকণমানো বৰষুণ নাই দিয়া, যিমান দেৰি টিউশ্যন খোৱালোঁ। কিন্তু এইফালে পূৰা বৰষুণ।